গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানে সমস্যা দিয়ে, লগতে সমাধানো দিয়ে। তো বন্ধুসকল, আমাৰ জীৱনলৈ অহা প্ৰত্যেকটো সমস্যা পাজুল গেমৰ দৰে। বন্ধুসকল, যেতিয়াই আমাৰ জীৱনলৈ সমস্যা আহে আমি শংকিত হৈ পৰোঁ, আমি ভাঙি পৰোঁ, আমি দুৰ্বল হৈ পৰোঁ, হয়নে? আমি মানসিকভাৱে ভাঙি পৰোঁ আৰু আমি মানসিক সন্তুলন হেৰুৱাই পেলাওঁ। আৰু যেতিয়াই আমি মানসিক সন্তুলন হেৰুৱাই পেলাওঁ আমি সকলো পাহৰি যাওঁ যে আমি সমস্যাৰ সমাধান কৰিব লাগিব। সমস্যাৰ সমাধান আমাৰেই হাতত আছে, সেই কথা পাহৰি যাওঁ। আমি পাহৰি যাওঁ বন্ধুসকল যে ঈশ্বৰে, ভগৱানে আমাক এটা মগজু দিছে আৰু এই মগজুৰ ভিতৰতে বুদ্ধি থাকে, বিবেক থাকে। আমি বুদ্ধি আৰু বিবেকৰ সহায়ত আমি আমাৰ সমস্যাবিলাক নিজেই সমাধান কৰিব পাৰোঁ, কিন্তু আমি পাহৰি যাওঁ বন্ধুসকল। আমি বাল্যকাললৈ যাওঁ, হয়নে? যেতিয়া আমি সৰু হৈ আছিলোঁ, আমি সৰু হৈ থাকোঁতে আমাৰ দেউতাই কিছুমান আমাক গেম আনি দিছিলে খেলিবৰ কাৰণে, আৰু তাৰে ভিতৰত এটা আছিলে পাজুল গেম, হয়নে? আমাৰ দেউতাই আমাক পাজুল গেম আনি দিছিলে। প্ৰথম এটা সাধাৰণ সহজ পাজুল গেম আনি দিয়ে আৰু সেই পাজুল গেমটো আমাক মিলাবলৈ দিয়ে, হয়নে? আৰু আমি বুদ্ধিৰে, নিজৰ বুদ্ধিৰে সেই পাজুল গেমটোক মিলাওঁ। মিলোৱাৰ পিছত যেতিয়া সফল হৈ যাওঁ তেতিয়া এটা সুন্দৰ প্ৰতিচ্ছবি হৈ পৰে, হয়নে? আৰু যেতিয়া সেইটো মিলোৱা সফল হৈ যায়, সেইটো পাজুল গেম মিলোৱা সফল হৈ যায়, তেতিয়া দেউতাই তাতকৈ আৰু অকণমান জটিল পাজুল গেম আনি দিয়ে, আকৌ সেইটোকো মিলাবলৈ দিয়ে। আৰু সেইটো যেতিয়া আমাৰ মিলাই হৈ যায় তেতিয়া তাৰ পিছত আৰু এটা ডাঙৰ, তাতকৈ অলপ জটিল পাজুল গেম আনি দিয়ে। এনেকৈ আমাৰ দেউতাই এটা এটা পাজুল গেম আনি দিছিলে, এটা মিলোৱাৰ পিছত এটা জটিল পাজুল গেম আনি দিছিলে যাতে আমি মিলাব পাৰোঁ, হয়নে? সেইটো কিয় কৰিছিলে? দেউতাই এটাই চিন্তা কৰিছিলে, যাতে আমাৰ বুদ্ধি বিকাশ হওক, আমাৰ বুদ্ধি তীক্ষ্ণ হওক। আমাৰ বুদ্ধি বিকাশ হ'বৰ কাৰণে, আমাৰ বুদ্ধি তীক্ষ্ণ হ'বৰ কাৰণে দেউতাই পাজুল গেম আনি দিছিলে যাতে আমি মিলাব পাৰোঁ আমাৰ বুদ্ধিৰে আৰু বুদ্ধিক আমি বিকাশ কৰিব পাৰোঁ, হয়নে? ঠিক একেদৰে বন্ধুসকল, ভগৱানে, ঈশ্বৰে আমাক কিছুমান সমস্যা দিয়ে আৰু এই সমস্যা দুই ধৰণৰ হয়। এটা হৈছে আমাৰ যোনটো অতীতত বা আগতে কৰি থকা কৰ্ম, আমি যি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ ফলৰ আধাৰত কিছুমান সমস্যা আহে। আমি যদি কিবা বেয়া কাম কৰিছিলোঁ, কিবা পাপ কৰ্ম কৰিছিলোঁ, সেই পাপ কৰ্মৰ পৰা বা বেয়া কৰ্মৰ পৰা আমাৰ কিছুমান সমস্যা আহে, হয়নে? সেই সমস্যাখিনিও আমি সমাধান কৰিব লাগিব, হয়নে? সেয়াও বেলেগে কৰি নিদিয়ে, আমিয়ে কৰিব লাগিব আমাৰ বুদ্ধিৰে, হয়নে? আৰু কিছুমান সমস্যা আহে আমাক শক্তিশালী কৰিবৰ কাৰণে, আমাক বুদ্ধিয়ক কৰিবৰ কাৰণে, হয়নে? যাতে ভগৱানে আমাক শক্তিশালী কৰিব পাৰে, জীৱনটোক চলাই নিবৰ কাৰণে, জীৱনটোত চলি যাবৰ কাৰণে আমাক যাতে ষ্ট্ৰং কৰিব পাৰে, শক্তিশালী কৰিব পাৰে, সেইটো কাৰণে আমাক ভগৱানে কিছুমান সমস্যা দিয়ে, হয়নে? তো বন্ধুসকল, যেনেকৈ দেউতাই আমাক এটাৰ পিছত এটা জটিল পাজুল গেম আনি দিছিলে, তেনেকৈয়ে ভগৱানে এটাৰ পিছত এটা ডাঙৰ সমস্যা আমাক দিয়ে। কিয় দিয়ে? যাতে আমি যেনেকুৱা সপোন দেখোঁ, আমাৰ যদি সপোনটো সৰু হয় তেতিয়াহ'লে ভগৱানে আমাক এটা সৰু সমস্যা দিব, সেইটো সমাধান কৰিব লাগিব, হয়নে? আমাৰ সপোনৰ অনুপাতত, ঠিক আছে? যদি আমাৰ সপোনটো ডাঙৰ হয় তেতিয়াহ'লে আমাৰ সমস্যা ডাঙৰ হ'ব, হয়নে? আমাক ডাঙৰ সমস্যা এটা দিব, যাতে আমি সেই সমস্যাটোক সমাধান কৰিব পাৰিলে আমি বুদ্ধিয়ক হ'ম আৰু শক্তিশালী হ'ম। আৰু তেতিয়া যোনটো সপোন দেখিছিলোঁ, যিমান ডাঙৰ সপোন দেখিছিলোঁ, সিমান ডাঙৰ উপলব্ধি পাব সক্ষম হ'ম। আমি সেই উপলব্ধিটো পাবৰ কাৰণে সক্ষম হ'বৰ বাবে, যাতে সেই উপলব্ধিটো পালে আমি সেইটোক সুন্দৰকৈ চলাই নিব পাৰোঁ, বুদ্ধিৰে, আমাৰ বিবেকেৰে আমি সুন্দৰকৈ যাতে সেই উপলব্ধিটোক চলাই নিব পাৰোঁ, সেইবাবে
ভগৱানে বা ঈশ্বৰে আমাক কিছুমান সমস্যা, ডাঙৰ সমস্যা দিয়ে, হয়নে? আমাৰ যেনেকৈ সপোন হ'ব, আমাক যদি সৰু সপোন হয়, আমাৰ কোনো ডাঙৰ সপোন নাই, হয়নে? কোনো মানে মানে ভাল সফলতা হোৱা বা ডাঙৰ কিবা সপোন নাই, আমি সাধাৰণভাৱে জীয়াই থাকিব বিচাৰোঁ, সেই তেনেকৈ সাধাৰণ সমস্যা দিব, যাতে সাধাৰণ জীৱনটোক আমি চলাই কেনেকৈ নিম সেইটোৰ অনুপাতত আমাক সমস্যা দিব। আৰু সেই সমস্যাটো যেতিয়া সমাধান কৰিব পাৰিম, তেতিয়া ঈশ্বৰে বা ভগৱানে জানিব যে সেইটো জীৱন সুন্দৰকৈ পাৰ কৰিব পাৰিম। আৰু যদি আমাৰ সপোন ডাঙৰ হয়, তেতিয়াহ'লে উপলব্ধিও ডাঙৰ হ'ব। আৰু যেতিয়া উপলব্ধি ডাঙৰ হ'ব, সেই উপলব্ধিটো পাবৰ কাৰণে, সক্ষম কৰিবৰ কাৰণে আমাক ডাঙৰ সমস্যা দিব, হয়নে? তো বন্ধুসকল, আমি সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ বিবেক বা বুদ্ধিক ব্যৱহাৰ কৰিলেই হয়, হয়নে? কিন্তু আমি পাহৰি যাওঁ বন্ধুসকল। কিয় কাৰণে পাহৰি যাওঁ? যেতিয়া সমস্যা আহে নহয়, তেতিয়া আমি শংকিত হৈ পৰোঁ, আমি ভয় খাওঁ, আমি মানসিকভাৱে দুৰ্বল হৈ পৰোঁ, মানসিকভাৱে ভাঙি পৰোঁ, আমি মানসিক সন্তুলন হেৰাই পেলাওঁ। কেতিয়াও সমস্যা আহিলে ভয় কৰিব নালাগে, সমস্যা আহিলে কেতিয়াও ভাঙি পৰিব নালাগে, কেতিয়াও শংকিত হ'ব নালাগে, হয়নে? সমস্যাৰ সন্মুখীন হোৱাৰ চেষ্টা কৰিব লাগে, আৰু বুদ্ধিৰে, নিজৰ বুদ্ধিৰে, নিজৰ বিবেকেৰে সেই সমস্যাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। যাতে এটা পাজল গেম যেনেকৈ আমি সমাধান কৰোঁ, এটা পাজল গেম যেনেকৈ সৰুতে মিলাই কৰি এটা সুন্দৰ প্ৰতিচ্ছবি বনাওঁ, তেনেকেই আমাৰ সমস্যাবিলাক আমি বুদ্ধিৰে সমাধান কৰি পালে আমি যাতে আমাৰ জীৱনৰ এটা সুন্দৰ প্ৰতিচ্ছবি বনাব পাৰোঁ, হয়নে? তো আমাৰ জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি তেতিয়াই হ'ব যেতিয়া আমি আমাৰ জীৱনৰ যোনটো সমস্যাৰ পাজল গেমটোক সমাধান কৰিম, হয়নে? তো বন্ধুসকল, আমাৰ জীৱনৰ প্ৰত্যেকটো বস্তু ঈশ্বৰে আমাক দিছে, ভগৱানে আমাক দিছে, হয়নে? আমি ভগৱানক ভালকৈ চিন্তা কৰিলে, ভালকৈ বুজিব চেষ্টা কৰিলে নহয়, সকলো বস্তু আমাৰ মাজতে পাম, হয়নে? আমাৰ মগজুক এনেই দিয়া নাই, আমাৰ মগজুটো ইমান পাৱাৰফুল যে আমি সকলো চিন্তা কৰিব পাৰোঁ, হয়নে? আমাৰ বুদ্ধি ইমান আছে, আমাৰ মগজুৰ ভিতৰত ইমানেই বুদ্ধি আছে, ইমানেই বিবেক আছে যে আমি সেই বিবেক বা বুদ্ধিক যদি ব্যৱহাৰ কৰোঁ নহয়, আমি আনৰ আশ্ৰয় নলোৱাকৈ আমি সকলো সমাধান কৰিব পাৰোঁ। কিন্তু আমি আমাৰ নিজৰ বুদ্ধিক চিনি নাপাওঁ, বুজি নাপাওঁ, আমাৰ বিবেকক আমি বুজি নাপাওঁ। কিয় বুজি নাপাওঁ? কাৰণ আমি শংকিত হৈ পৰোঁ, হয়নে? আমি দুৰ্বল হৈ পৰোঁ, আমি যিকোনো বস্তু দেখাৰ লগে লগে ভয় কৰোঁ, যিকোনো সমস্যা, যিকোনো বিপদক দেখাৰ লগে লগে আমি ভয় কৰোঁ, হয়নে? বন্ধুসকল, জীৱনত ভয়ে ভূত হয়, হয়নে? আমি কেতিয়াও ভয় কৰিব নালাগিব, কেতিয়াও শংকিত হ'ব নালাগিব। আমি সদায় ভগৱানে দিয়া, ঈশ্বৰে দিয়া শক্তিক ব্যৱহাৰ কৰিব লাগিব, হয়নে? যেনেকৈ শ্ৰীকৃষ্ণ অৰ্জুনক যেনেকৈ প্ৰতিটো সমস্যাৰ পৰা ওলাবৰ কাৰণে যিমানখিনি শক্তি দিছিলে, সেই তেনেকৈ এই সংসাৰৰ প্ৰত্যেকজন মানুহকে, প্ৰত্যেককে বুদ্ধি দিছে, বিবেক দিছে, হয়নে? আটাইতকৈ ডাঙৰ শক্তি সেইকেইটা, ভগৱানে আমাক দিয়া আটাইতকৈ ডাঙৰ শক্তি, ডাঙৰ অস্ত্ৰ। এইকেইটাকে আমি যদি ব্যৱহাৰ কৰিব পাৰোঁ নহয় বন্ধুসকল, আমি জীৱনৰ পথত সদায় সহজভাৱে আগুৱাই গুচি যাব পাৰিম, আমাৰ জীৱনটোক সুন্দৰকৈ সজাব পাৰিম, হয়নে? যেনেকৈ পাজল গেমটো সমাধান হোৱাৰ পিছত এটা সুন্দৰ প্ৰতিচ্ছবি হৈ পৰে, সেইদৰে আমাৰ জীৱনৰ সমস্যাখিনিক, আমাৰ জীৱনৰ বিপদখিনিক, আমাৰ জীৱনৰ প্ৰতিটো বস্তুক আমি সমাধান কৰি পালে আমাৰ জীৱনটোক সুন্দৰ কৰি তুলিব পাৰি, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰি। তো বন্ধুসকল, মই জানো যে আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ প্ৰতি বিশ্বাস, ভগৱানৰ প্ৰতি বিশ্বাস, আপোনালোকৰ ওপৰতো মোৰ বিশ্বাস। আপোনালোকে মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।